ডাঙৰ কথা হ'ল যোৱা ৰাতি মাইকীজনী পলাই গুচি গ'ল। উভতি আহা বুলি কৈ কৈ আহাদুলে আনিব নোৱাৰিলে পত্নীক। ঘৰৰ টকা আৰু গহনা লৈ ভিনীহেকৰ লগতে পলাল আহাদুলৰ পত্নী। তাৰ মাইকী পলাল কোন আহি সোমাল ককাইটো তোৰ এখন কপাল নে চোতাল কলিযুগত ভেজাল দেখি লাগে ৰখাল অবৈধ প্ৰেমৰ এয়া কিনো মায়া। মোবাইল ফোনত সঘনাই হৈছিল কথা বতৰা। স্বামীৰ অনুপস্থিতিত খুলখালীৰ মৰম বিচাৰি আহিছিল ভিনীহি। হেল্ল' নব, কি খবৰ? ভাল দাদা যদি নাই আজি যাওঁ নি এবাৰ? আচ্ছা যি হ'ব দেখা যাব, বাদ দিয়া। ককাইটো মৰম এৰি মোৰ হাতত হাত দিয়া। অৱশেষত আহাদুল ইছলামৰ মনত কুঠাৰ মাৰিলে মনোৱাৰাই। ভিনীহিৰ সৈতেই পলাই গুচি গ'ল মনোৱাৰা বেগম। ডাঙৰ কথা হ'ল যোৱা ৰাতি মাইকীজনী পলাই গুচি গ'ল। ৰাজ্যত পুনৰ পৰকীয়া প্ৰেমৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবেই থানবান হ'ল সুখৰ সংসাৰখন। ৰূপহীহাটৰ ভটিয়াখালীত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা। স্বামীক পাহৰি নিজ ভিনীহিয়েকৰ লগতে অবৈধ প্ৰেমৰ সম্পৰ্কত লুতুৰি পুতুৰি খাইছে 3 সন্তানৰ মাতৃ। মোবাইল ফোনটো নিদিয়াই যেন কাল হ'ল পৰকীয়া প্ৰেমত। এইবাৰ 3 সন্তানৰ মাতৃ মনোৱাৰা বেগম পৰকীয়া প্ৰেমত খাইছে হাবাধুৰি। স্বামীৰ অভিযোগ অনুসৰি ভিনীহিয়েকৰ সৈতে প্ৰায়ে ফোনত কথা পাতে মনোৱাৰাই, কিন্তু স্বামীয়ে কাঢ়ি লয় মোবাইল ফোন। আৰু মোবাইল ফোনটো নিদিয়াৰ বাবেই পত্নীয়ে সংঘটিত কৰিলে এই কাণ্ড। ৰূপহীহাটৰ চাইদৰিয়াৰ নুৰ হুছেইনৰ লগত আছিল 3 সন্তানৰ মাতৃ মনোৱাৰা বেগমৰ অবৈধ সম্পৰ্ক। স্বামী ঘৰত নথকাৰ সুযোগতে গহনা পাতিৰ লগতে প্ৰায় 2,52,000 টকা লৈ উধাও হয় পত্নী। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা, বৃদ্ধি পাইছে বোৱাৰী লাভাৰৰ সংখ্যা। ৰূপহীহাটত সংঘটিত হোৱা এই ঘটনাৰ পাছতেই এতিয়া নিৰুপায় হৈ স্বামী আহাদুল ইছলামে আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয়। ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত ইতিমধ্যে ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে বা এতিয়া কি কৰে? মনোৱাৰা আছে গৈ ক'ত? বিচাৰি পাবনে আৰক্ষীয়ে? কি হৈছে? আমাৰ ঘৰত মানে ঘৰুৱা কেচকাল মানে হয় এই আগত আপোনাৰ 1.5 বছৰমান আগৰ পৰাই এনেকৈ ফোন চোন কৰে কাৰণে তাক একেবাৰে হেৰি কৰিছোঁ আৰু মেল মিটিঙো হৈছে। আৰু মোৰ ল'ৰাকো ভাবকি দিছে যে মোক কৈ দিলে মাৰি পেলাব ল'ৰাটোক। কোনে মাৰি পেলাব বুলি মোৰ মেছেজে কৈছিলে। আপোনাৰ যি পত্নী আছিলে, পৰকীয়া সম্পৰ্ক আছিলে, অঁ বেলেগৰ লগত কিবা হেৰি আছে ফোন কৰিছিলে কাৰণে ল'ৰাক কৈছে তোক মাৰি পেলাই গাঙত নদীত পেলাই দিম। এনেকৈ কৈছে, ভয় দেখাইছে কাৰণে মোক কোৱা নাছিলে। পিছত তো আহি ঘৰত ক'লে। তাৰপিছত এনেকৈ হৈয়ে আছে পৰাই। এতিয়া পৰহি আকৌ এনেকৈ ঘটনা। মই আহি সুধিলোঁ, দোকানৰ পৰা আহিলোঁ, আহি সুধিলোঁ যে ক'ত ফোন মাৰিছ? মই দৰ্জাৰ মুখত খাৰা হৈ শুনি আছোঁ। তাক সুধি আছোঁ যে ক'ত ফোন মাৰিলি? বোলে নাই, ফোন মৰা নাই। আগতে উত্তৰ দিয়াৰ পিছত মই গালাগালি কৰিছোঁ। গালাগালি কৰাৰ পিছত এই ৰাতিপুৱা তাৰ ঘৰৰ মানুহ মাতিলে, তাৰ দাদা আৰু তাৰ ভিনীয়েক, যাৰ লগত হেৰি কৰে, যাৰ লগত ফোন আপুনি তুলি কাৰণে সি আহিছে। কাৰ লগত ফোন কৰে আপুনি গম পায়নে? এইটো তাৰ ভিনী, নামটো কি? নুৰ হুছেইন। নুৰ হুছেইন চাইদৰৰ হয়। চাইদৰৰ নুৰ হুছেইনৰ লগত অবৈধ সম্পৰ্ক। সম্পৰ্কৰে সেইটো কাৰণে আমি তাক ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। সেইকাৰণে মই ৰাখিছিলোঁ। আকৌ গাভৰু আহিছে সন্ধিয়া। ৰাইচ মেলো পাতিছিলে আপোনালোকে? অঁ, ৰাইজ মেলো আছিলে, মেল হৈছে, গামোৰা চামোৰা লৈ হৈছিলে। সিহঁতৰ গাঁৱৰো মানুহ আছিলে, এনেকৈ মেল কৰা হৈছিলে। তাৰপিছত কি হৈছে? তাৰপিছত এয়া পৰহি দিনা এনেকুৱা ঘটনা। সেই ঘটনাৰ পিছত কালি গাভৰু আহি আমাৰ বুজাইছে, তাক মোক মাক খোজাইছে। মই মাক খুজিছিলোঁ গাভৰুৰ সময়ত। খোজাৰ পিছত কৈছে যে একো নহয়। আৰু তাৰপিছত অলপ পিছত 10-15 মিনিট পিছতে পুলিচ লৈ আহি পাই গ'ল ঘৰত। আহি ল'ৰাৰ ছোৱালীটোক আৰু তাৰ পত্নীক লৈ গ'ল। আপোনাৰ যি পত্নী আছিলে উঠাই লৈ গ'ল পুলিচে? পুলিচক মোক ফোন মাৰিছিলে। মই পুলিচক ক'লোঁ, ছাৰ যে গামোৰাটো মিলাইছে, এতিয়াতো ল'বনে লাগিছিলে। মই এনেকৈ ক'লোঁ। পিছত ক'লে নাই, এতিয়া আমিতো আইনৰ মানুহ, আমি কিনিবই লাগিব। আপোনাৰ অভিযোগটো কি? আমাৰ অভিযোগ, মোৰ মানে ঘৰৰ পৰা বাকচৰ পৰা পইচা লৈ গ'ল। পইচা লৈ গ'ল, অহংকাৰী আছিলে, সেইবিলাক লৈ গ'ল। যিসমূহ গহনা পাতি আছিলে সেইখিনি লৈ গ'ল। পইচা এনেকৈ লৈ গ'ল, বাক্স ভাঙি। মই গাড়ী কিনিবৰ কাৰণে পইচাটো থৈছিলোঁ। কিমান টকা লৈ গৈছে? 2 লাখৰ ওপৰতে আছিলে। 2,60,000 আছিলে, পিছত মই 8,000 ওলাইছোঁ। 8,000 পাইছে আৰু বাকী পইচা নাই? 8,000 টকা মই বুটৰ দিনাখন ওলাইছোঁ।
মুঠ কিমান টকা লৈ গ'ল? মুঠ এতিয়া ধৰক আপোনাৰ 1,52,000 মান লৈ গ'ল, 2,52,000। 2,52,000 টকা লৈ গৈছে। আৰু গহনা পাতি কি লৈ গৈছে? গহনা পাতি আপোনাৰ হাতৰ চুৰি লৈ গ'ল আৰু গলাৰ চেইন লৈ গ'ল আৰু ভৰিৰ পায়ে লৈ গ'ল। আপুনি আৰক্ষীক জনাইছে? আৰু মই জনোৱা নাই, মই জনাম এতিয়া যাম, সেইকাৰণে মই নিউজটো মাতিছোঁ আৰু মিডিয়াত দিছোঁ। আমাৰ এই আছাদুলৰ ছোৱালী এটা পলাই আনি বিয়া কৰিছিল। বিয়া কৰাৰ পিছত মনোৱাৰ ঘটনা, তাৰপিছত আজি প্ৰায় দুটা ল'ৰা এটা ছোৱালী। সিদিনৰ বহুত মানে 3টা ল'ৰা ছোৱালী হোৱা থকা সত্ত্বেও আমি গম পাওঁ, মানে সিহঁতেই কয় পৰকীয়া প্ৰেম কৰে। প্ৰেমৰ কাৰণে ল'ৰাটো বোৱাৰীক অত্যাচাৰ কৰে, সোধ-পোছ কৰাৰ কাৰণে। তাৰপিছত আমি শুনাৰ পিছত বহুত মেল মিটিং কৰিলোঁ আৰু 2-3বাৰ এটা ৰাজহুৱা মেল কৰিছোঁ। গাঁওবুঢ়া আছিলে, গাঁওবুঢ়া চবক মিলাই পেলাই বুজাই শুনাই দি থৈ গ'ল। ৰাখিছোঁ, ভালেই চলি আছে। তাৰপিছত আকৌ পৰহি ৰাতি আপোনাৰ মই দোকানৰ পৰা আহিছোঁ, ল'ৰাটো মোৰ লগতে আহিছে, মোৰ অলপ পিছত আহিছে। তাৰপিছত মই শুই গ'লোঁ। তাৰপিছত সিহঁতৰ ঘৰত মানে অলপ হুলস্থুল শুনি ওলাৰ পিছত দৰ্জা খুলি বোৱাৰী পলালে আৰু সিও খুজি আছে। তাৰ মানে ল'ৰাটো কৈছে যে কাৰ লগত ফোন মাতিছোঁ, আমিতো শুনা নাই। ল'ৰা তাৰ ঘৈণীয়েকক খুজিছে, সি মাত নিদিয়ে। ফোন কৰিব নিদিলে বিবাদৰ সৃষ্টি হয়। আৰু তাৰ লগত এটা সৰু মোবাইল আছে, সেই মোবাইলটো সি কাকো নিদেখায়। পিছত কি হৈছে? লুকাই থৈ দিয়ে। মোবাইল দুটা, ডাঙৰ মোবাইল এটা, সৰু মোবাইল এটা। মই কালি ৰাতিপুৱা সিহঁতৰ ঘৰৰ মানুহ যিখিনি আহিছিল, অহাৰ পিছত মই কৈছোঁ যদি সৰু মোবাইলটো যদি মোক দি দিয়ে, তে বোৱাৰীজনী ইয়াত থাকিব পাৰিব। পিছত কি হৈছে? পিছত তাক ফোন কৰাৰ নিদিয়াৰ কাৰণে, বুঢ়াক ফোন কৰাৰ কাৰণে সিহঁতে মই মানা কৰিছোঁ, সেইটোৰ কাৰণে সি থানাত গৈ বুঢ়াক কেছ কৰিলে। কৰি ঘৰৰ পৰা আমিও নাই, ল'ৰাও নাই, ৰাতি আহি পেলাই সন্ধিয়া 6টামান বজাত পুলিচে আমাক আৰক্ষী থানা বিভাগে লৈ তাৰপিছত ঘৰৰ পৰা টকা পইচা লৈ, গইনা কাটি, কাপোৰ কানি লৈ যায়। যিসমূহ ধন আছিলে, আপোনাৰ টকা আছে, টকাখিনিও লৈ গৈছে। পইচা কিমান আছিল এইটো মই ক'ব নোৱাৰোঁ। এইটো সিহঁতৰ পইচা, সিহঁতৰ ল'ৰাই জানে, সিহঁত বেলেগ খায়, মোৰ ঘৰতেই থাকে, কিন্তু টকাটো মই নাজানো যে কিমান আছিলে এমাউণ্টটো। এতিয়া সি ক'ব পাৰে, ল'ৰাটোৱে ক'ব পাৰে তাৰ কিমান পইচা আছে। ব্যুৰ ৰিপৰ্ট খবৰ.com।